নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত যি 26500টা পদ আছে তাৰ ক্ষেত্ৰত যিখন নিউ সিলেবাস কি হ'ব তাৰ ওপৰত এটা গুড নিউজ আহি গ'ল সিলেবাস আহি গ'ল সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব লগতে সকলোখিনি কথা জনাই দিয়া হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট পাই দিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধু শেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত 26500টা পদৰ ওপৰত এটা বিগ আপডেট আহি গৈছে সো ভিডিওটো শেষলৈকে চাব সিলেবাস সম্পৰ্কে মই আপোনালোকক জনাই দি আছো এডিআৰ 3.0 আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ডিটেইল সিলেবাস 2026 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেল সো ডিটেইলছখিনি দেখিব পাৰিছে এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ আহি গ'ল সো অপৰচুনিটি আপোনালোকে মিছ নকৰিব এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে ডিটেইল সিলেবাস আপোনালোকক মই জনাই দিয়া হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব গ্ৰেড 3 গ্ৰেড 4 প্ৰিপেয়াৰ ফৰ কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত আপোনালোকে পাৰিব ইয়াত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত সিলেবাস সম্পৰ্কে মই আপোনালোকক জনাই দিয়া হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাই দেখিলে সকলোখিনি কথা গম পাব পাৰিব এবাউট এডিআৰ 3.0 2026 মোড অফ এক্সামিনেশ্যন আপোনালোকৰ অফলাইন যোগে হ'ব আৰু বাকি গোটেইখিনি যিখিনি সিলেবাস হয় সেই সিলেবাসত আপোনালোকে কিছুমান নতুন টপিক এড হৈছে বা সেই টপিকখিনি আপোনালোকে পঢ়িব লাগিব সেটিহে আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে আগৰ সিলেবাস পঢ়িছে তেতিয়া আপোনালোকে বহুত পিছপৰি আছে সো নতুন সিলেবাসখন কি পঢ়িব লাগিব এই সকলোখিনি আপোনালোকৰ টপিক এড কৰি আমাৰ যেটো কোৰ্স হয় কোৰ্সটো প্ৰস্তুত কৰি উলিওৱা আছে সো যদি আপোনালোকে কোৰ্সটো আমাৰ যেটো কোৰ্স হয় কোৰ্সটো যদি বাই কৰিব বিচাৰে তেন্তে আপোনালোকে আমাৰ কোৰ্সটো বাই কৰিব পাৰিব সো কোৰ্সটো কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাবলৈ বিচাৰিছো এই যেটো কোৰ্স হয় কোৰ্সটো আপোনালোকৰ নিউ সিলেবাসৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে একদম নতুন কোৰ্স হয় লেটেষ্ট কোৰ্স হয় আৰু এই কোৰ্সটো আপোনালোকৰ বাবে যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু থাৰ্ড কথাটো হৈছে এই কোৰ্সটো যদি ভালদৰে পঢ়ে আপোনালোকে বেলেগ কোনো বুক নপঢ়িলে হ'ব বেলেগ কোনো কোৰ্স নকৰিলে হ'ব ফৰ্থ কথাটো হৈছে কোৰ্সটো আপোনালোকৰ সুবিধা হয় বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্সটো বাই কৰি লওক এতিয়া মই আপোনালোকক ডিটেইলছত এই কোৰ্সটোৰ বিষয়ে জনাই দিব বিচাৰিছো এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্স 2026 এণ্ড 2027 এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে 10000 কুৱেশ্যন উইথ এনসাৰ 10000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব এই কোৰ্সটোৰ আণ্ডাৰত আৰু কেনেকৈ বাই কৰিব আমাৰ যেটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267277 জাস্ট হোৱাটছআপত মেছেজ কৰিলে আপোনালোকে কোৰ্সটো বাই কৰিব পাৰিব এটা কোৰ্সটো কেনেকৈ বাই কৰিব মই সেইখিনি কথা জনাই দিব বিচাৰিছো জনালৈ আৰু এতিয়া আপোনালোকক কৈছো কোৰ্সটো অকল এডিআৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব ফৰ এক্সাম্পল ডিএছএছ হওক ডিএমই হওক আসাম পুলিচ এবিইউবি এসআই হওক ফৰেষ্ট হওক টেট হওক সকলো ক্ষেত্ৰত এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব আৰু ৰিকুৱেষ্টটো ওৱান অফ দ্য বেষ্ট কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত এতিয়া আহিলো এই কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব ইয়াত আপোনালোকে লাভ কৰিব 10000 কুৱেশ্যন উইথ এনসাৰ 10000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব আছামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমত লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে আপোনালোকে এক্সামৰ পৰা যিমানখিনি কুৱেশ্যন দেখিবলৈ পাব সেই কুৱেশ্যনখিনি যিমানখিনি সাবজেক্ট বা যিমানখিনি টপিকৰ পৰা আহিব এই সকলোখিনি টপিকৰ A to Z এনালাইসিস ইয়াত লাভ কৰিব পাৰিব এতিয়ালৈ কি সাবজেক্ট লাভ কৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ অল সাবজেক্ট পাব আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াতে গোটেইখিনি পাই যাব বাকি আপোনালোকৰ যিখিনি মক টেষ্টৰ কাৰণে এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলত 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব প্লাস আপোনালোকৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ এক্সাম হ'ল সেই এক্সামৰ যিমানখিনি কুৱেশ্যন পেপাৰ আছে সেইখিনি পাব উইথ এনসাৰ শিটৰ সৈতে গোটেইখিনি পাব লগতে আপোনালোকৰ সোশ্যাল ষ্টাডি হিষ্ট্ৰি হওক পলিটি হওক ইকনমি হওক জিঅ'গ্ৰাফি হওক আসাম ৰিলেটেড লাভ কৰিব ইণ্ডিয়া ৰিলেটেড লাভ কৰিব ভাগকৈ আৰু বাকি আপোনালোকৰ জিকে ক্ষেত্ৰত তেনেকৈ ভাগকৈ আপোনালোকে লাভ কৰিব পাৰিব চেপ্টাৰ ওয়াইজত গোটেইখিনি পাব গোটেইখিনি আপোনালোকে চেপ্টাৰ ওয়াইজত পাব সো টপিক ওয়াইজত গোটেইখিনি চেপ্টাৰ ওয়াইজত এনালাইসিসৰ সৈতে গোটেইখিনি পাব আৰু এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব সো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় আৰু বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা আছে সুবিধা হয় সো কোৰ্সটো বাই কৰি ল'ব পাৰে আৰু এই কোৰ্সটো পঢ়ি পেলাই বহুতে আপোনালোকে নিশ্চয় দেখিব পাৰিছে ৰিভিউবিলাক বহুত ভাল ভাল ৰিভিউ আহিছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে আমাৰ চেনেলত আপোনালোকে দেখিব পাৰিছে বহুতে কমেন্ট কৰিছে ভাল ভাল ৰিভিউ আহিছে সো অলৰেডি বহুতে বাই কৰিছে আপোনালোকক কৰি লওক যাতে অফাৰটো শেষ হৈ নাযায় কাৰণ অফাৰটোৰ ক্ষেত্ৰত আপোনালোকৰ পিছলৈ প্ৰাইচটো যে বাঢ়ি যাব বাঢ়ি গ'লেতো আপোনালোকৰ প্ৰব্লেম হ'ব সো অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক আৰু বাকি কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ যিখিনি গভৰ্ণমেণ্ট স্কিম আছে তাৰ পৰ্যন্ত ইয়াত কাৰেণ্ট এফেয়াৰ্ছ এড কৰি থোৱা আছে সো এটা বেষ্ট অপৰচুনিটি যিহেতু আপোনালোকৰ বাবে সো অপৰচুনিটি আপোনালোকে মিছ নকৰিব আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰে এতিয়া মই আপোনালোকক যিখিনি ডিটেইলছ সিলেবাস সম্পৰ্কে মই আপোনালোকক জনাই দিব বিচাৰিছো যিখিনি ডিটেইলছ সিলেবাস আপোনালোকে পঢ়িব লাগিব বা কিছুমান নতুন টপিক এড হৈছে সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছো জেনাৰেল নলেজ জিকে ক্ষেত্ৰত আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰি ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যন পঢ়িব লাগিব জিঅ'গ্ৰাফি অফ ইণ্ডিয়া পঢ়িব লাগিব আসাম পঢ়িব লাগিব ইণ্ডিয়ান ইকনমি
আছাম ইকনমি কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল ইণ্টাৰনেশ্যনেল গভৰ্ণমেণ্ট স্কিম পঢ়িব লাগিব এৱাৰ্ড পঢ়িব লাগিব বুক এণ্ড অথৰ পঢ়িব লাগিব স্পৰ্ট এণ্ড ইম্পৰ্টেণ্ট ডেজ পঢ়িব লাগিব জেনেৰেল ইংলিছৰ ক্ষেত্ৰত গ্ৰামাৰ টেন্স ভইচ নাৰেশ্যন চিননিম এণ্টনিম এনেকৈ আপোনালোকে মানে সমাৰ্থক শব্দ বিপৰীত শব্দ গোটেইখিনি পঢ়িব লাগিব টেন্স পঢ়িব লাগিব ভইচ পঢ়িব লাগিব নেৰেশ্যন পঢ়িব লাগিব চেণ্টেন্স এণ্ড কাৰেকশ্যন আপোনালোকে পঢ়িব লাগিব ৰিডিং কম্প্ৰিহেনশ্যন পঢ়িব লাগিব আৰু কোৱান্টিটেটিভ এপ্টিটিউডৰ ক্ষেত্ৰত নাম্বাৰ চিষ্টেম লেটাৰ চিষ্টেম এনেকৈ আপোনালোকে গোটেইখিনি পঢ়িব লাগিব প্ৰফিট এণ্ড লছ পঢ়িব লাগিব ছেপাৰেট কৰ্প'ৰেট ইণ্টাৰেষ্ট পঢ়িব লাগিব টাইম এণ্ড ৱৰ্ক পঢ়িব লাগিব টাইম এণ্ড স্পীড ডিষ্টেঞ্চ পঢ়িব লাগিব মেনষ্ট্ৰুৱেশ্যন পঢ়িব লাগিব ডাটা ইণ্টাৰপ্ৰিটেশ্যন পঢ়িব লাগিব আৰু লজিকেল ৰিজনিঙৰ ক্ষেত্ৰত নাম্বাৰ এলফাবেটিকেল চিৰিজ কোডিং ডিকোডিং এনেকৈ আপোনালোকে পঢ়িব লাগিব চ' এইখিনিয়ে যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো ইয়াত সকলোখিনি টপিকে কভাৰ কৰা হৈছে আৰু বাকী কিছুমান যিখিনি নতুন টপিক আহিব পাৰে সেইখিনি ইয়াত মই আপোনালোকৰ আমাৰ যিটো কোৰ্চটোত এড কৰা হৈছে চ' সেই কোৰ্চটো যদি পঢ়ে সেইখিনি টপিকৰ কথা আপোনালোকে জানিব পাৰিব চ' সকলোখিনি আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হয় আৰু প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি ক'ব যাওঁতে মই যে ক'ব যাওঁ আপোনালোকে প্ৰতিটো ছাবজেক্টত আপোনালোকে এঘণ্টাকৈ পঢ়িব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' আমাৰ কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰে তাত 50% অফাৰ দি থকা হৈছে আৰু ইয়াত সকলোখিনি আপোনালোকে এভেইলেবল পাই যাব বাকী আপোনালোকে ডেইলি এঘণ্টাকৈ যে পঢ়ি যায় প্ৰতিটো ছাবজেক্টত তেন্তে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব চ' সেইদৰে আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব সেইটো প্লেন ষ্ট্ৰেটেজি লগাই তেন্তে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু তাত আপোনালোকে পঢ়াত ইনক্লুডিং কৰিব লাগিব যিখিনি PVC কুৱেশ্যন পেপাৰ আছে সেইখিনি আৰু আপোনালোকে ইনক্লুডিং কৰিব লাগিব কমপ্লিট চিলেবাছৰ যিমানখিনি টপিক আছে সেই টপিকখিনি আপোনালোকে ডিটেইলছ এনালাইচিছ কৰিব লাগিব তেনেদৰে আপোনালোকে পঢ়িব লাগিব চ' প্লাছ আপোনালোকৰ কিছুমান কমন কুৱেশ্যন থাকে সেইখিনিও আপোনালোকে চাব লাগিব বাৰ ৰিপিট হৈ থাকে ফৰ এক্সাম্পল আপোনালোকৰ ডেট এণ্ড ইভেণ্টৰ ওপৰত আপোনালোকৰ কুৱেশ্যন কিছুমান বাৰ ৰিপিট হয় সেইখিনি চাব লাগিব প্লাছ আপোনালোকৰ যিখিনি টেন্স হয় টেন্সৰ ক্ষেত্ৰত আপোনালোকৰ এটা কুৱেশ্যন আহে আৰু প্লাছ আপোনালোকৰ যিখিনি আপোনালোকৰ ধৰি লওক কেপিটেলৰ ওপৰত আপোনালোকৰ কুৱেশ্যন এটা ফিক্স থাকে প্লাছ আপোনালোকৰ যিখিনি মানি ছিষ্টেম বা ৰুপি যিখিনি ধৰি লওক ইণ্ডিয়াৰ যিটো ইকনমি ছিষ্টেম তাৰ যিটো ৰুপি বুলি কয় তেনেকৈ আপোনালোকৰ বাংলাদেশত টাকা সেই তেনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যন থাকে সেইখিনিও আপোনালোকে চাব লাগিব চ' এই সকলোখিনি আপোনালোকে কুৱেশ্যন যদি ভালদৰে প্ৰিপেৰেশ্যন কৰে বা এই সকলোখিনি যদি চাই নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এই সকলোখিনি আপোনালোকৰ ছাবজেক্ট বা সকলোখিনি টপিক কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰা হৈছে সেই কোৰ্চটো বাই কৰিলে পঢ়িব পাৰে সেই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ বাই কৰি থকা কোনো কথা নাই এইখিনিতে আপোনালোকে পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব চ' কোৰ্চটো বাই কৰি ল'ব পাৰে আৰু বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব এইখিনি ভালদৰে যাব নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 জাষ্ট হোৱাটছআপত মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰি ছাবস্ক্ৰাইব কৰি